অপমান, অসন্মান, মাৰপিট। কংগ্ৰেছ দলত এতিয়া যেন মৰ্যাদা হেৰুৱাই পেলাইছে দলটোৰে একাংশ জ্যেষ্ঠ নেতা। ইয়াৰ শেহতীয়া উদাহৰণ হৈছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। দলৰ মজিয়াত নেতৃত্বৰ পৰা সহমৰ্মিতা নোপোৱাৰ ক্ষোভ কংগ্ৰেছে সাংসদগৰাকীয়ে। ক্ষোভত জিতেন্দ্ৰ সিঙলৈ বিস্ফোৰক পত্ৰ লিখিলে প্ৰদ্যুৎ বৰদলৈ। বিধানসভা নিৰ্বাচনৰ আগে আগে প্ৰদ্যুৎ বৰদলৈৰ পত্ৰই চুনামি আনিছে কংগ্ৰেছ। 2025 চনৰ 27 এপ্ৰিলত হিঙৰ ডুমডুমিয়াত প্ৰদ্যুৎ বৰদলৈৰ ওপৰত হৈছিল প্ৰাণঘাতী আক্ৰমণ। সাংসদ বৰদলৈৰ লগতে আক্ৰমণৰ বলি হৈছিল শিৱামণি বৰাও। আক্ৰমণৰ অভিযোগত জেললৈ গৈছিল এমদাদুল ইছলাম নামৰ এজন। বৰদলৈৰ অভিযোগ, এইগৰাকী এমদাদুল ইছলাম লাহৰীঘাটৰ কংগ্ৰেছী বিধায়ক ডাক্তৰ আসিফ নজৰৰ অতি ঘনিষ্ঠ। কিন্তু জেলৰ পৰা ওলোৱাৰ লগে লগে আক্ৰমণকাৰী এমদাদুলক বীৰৰ দৰে আদৰণি জনাইছিল ডাক্তৰ আসিফ নজৰে। আসিফ নজৰে এমদাদুলক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঘৰলৈকো লৈ গৈছিল। নিজৰ ঘৰত প্ৰদ্যুৎ বৰদলৈৰ আক্ৰমণকাৰী এমদাদুলক সম্বৰ্ধনাও জনাইছিল গৌৰৱ গগৈ। আৰু এই কথা জানিব পাৰি বৰদলৈ লগে লগে গৌৰৱ গগৈক ফোন কৰি জনাইছিল এমদাদুলৰ সৈতে কোনো ধৰণৰ সংযোগ নাৰাখিবলৈও অনুৰোধ জনাইছিল। কিন্তু প্ৰদ্যুৎ বৰদলৈৰ অভিযোগ আৰু অনুৰোধ একোলৈ কেৰেপ নকৰি পিছদিনা এমদাদুল ইছলামক কংগ্ৰেছত যোগদান কৰোৱালে গৌৰৱ গগৈ। ইমানেই নহয়, গৌৰৱ গগৈয়ে আসিফ নজৰৰ লগতে এমদাদুলকো মঞ্চত বহিবলৈ দিয়ে। এনেবোৰ কাৰণতেই লাহৰীঘাট সমষ্টিত পুনৰ আসিফ নজৰক টিকট নিদিবলৈ দলক অনুৰোধ জনাইছিল প্ৰদ্যুৎ বৰদলৈ। স্ক্ৰিনিং কমিটিক সকলো তথ্য জনাই আসিফ নজৰৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিল প্ৰদ্যুৎ বৰদলৈ। কিন্তু ইমানৰ পিছতো আসিফ নজৰক পুনৰ টিকট দিবলৈ সাজু হৈছে দলৰ নেতৃত্বই, যাৰ পৰিণতিত এনেদৰে বিস্ফোৰক পত্ৰ লিখি দিল্লীলৈ ৰাওনা হ'ল প্ৰদ্যুৎ বৰদলৈ। আসিফ নাজাৰৰ ডিৰেকশ্যনত পৰামৰ্শ মতে তেওঁ মোক আক্ৰমণ কৰিলে। এতিয়া এইবিলাক কথাবিলাক ওলাই পেলাই এই দুৰ্বৃত্তজন জেললৈ গ'ল আৰু তেওঁৰ ওপৰত চাৰ্জশ্বিটটো পুলিচে দাখিল কৰিলে। তাৰ কেইদিনমানৰ পিছত এই ইমদাদুল ইছলাম বোলাজনক আসিফ নাজাৰে, আমাৰ কংগ্ৰেছ দলৰ MLA জনে নি পেলাই একেবাৰে গৌৰৱ গগৈৰ ঘৰ পোৱালৈগে। আৰু গৌৰৱ গগৈৰ ঘৰত গৌৰৱ গগৈৰ হতুৱাই তেওঁক বৰ সসন্মানে আকৌ গামোচা তামোচা পিন্ধোৱালে। সংসদীয় এলেকাৰ যিমানবিলাক বিধানসভা সমষ্টি আছে তাত সাধাৰণতে মোৰ পৰা পৰামৰ্শ লয়, এইটো নিয়ম এটা। গতিকে মই লাহৰীঘাটৰ ক্ষেত্ৰত মই আসিফ নাজাৰৰ প্ৰাৰ্থিত্বৰ মই বিৰোধিতা কৰিছোঁ। অসন্মান যদি কৰে দলৰ নেতৃত্বই, সেইটো আচলতে মোৰ কাৰণে গ্ৰহণযোগ্য হৈ নুঠে। ৰাজনৈতিক ক্ষেত্ৰখনত যেতিয়ালৈকে সেৱা আগবঢ়াব পাৰোঁ সেৱা আগবঢ়াই যাম, কিন্তু সসন্মানে আত্মসন্মান বজাই পেলাই মই কাম কৰি যোৱাৰ যদি পৰিৱেশ পাওঁ তেতিয়াহ'লে কৰিম। প্ৰদ্যুৎ বৰদলৈৰ পত্ৰ বোমাৰ পিছতে পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ দাবী, প্ৰদ্যুৎ বৰদলৈৰ দৰে স্বাভিমানী লোকে কংগ্ৰেছত থাকিব নোৱাৰে। 2029 পূৰ্বে প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহিব বুলি পুনৰ দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে। একে সময়তে কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বাহিৰে আন কোনো নাথাকে বুলিও কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। 2030ৰ ভিতৰত এজনো হিন্দু নেতা নাথাকে কংগ্ৰেছত। কংগ্ৰেছত নতুন সভাপতি হোৱাৰ পৰা দলৰ বিষম পাল। সেইকাৰণে ইজনৰ পাছত সিজন নেতাই কংগ্ৰেছ এৰিছে। ৰাইজৰ লগত কোনো সম্পৰ্ক নাই কংগ্ৰেছৰ সভাপতি। কংগ্ৰেছৰ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। এতিয়াৰ পৰা কংগ্ৰেছত নতুন সভাপতি হ'ল, তেওঁৰ চিন্তা ধাৰণাটো বেলেগ বেলেগ। ৰাইজৰ লগত তেওঁৰ সম্পৰ্কই নাই। সেইকাৰণে এজনৰ পিছত এজন মানুহ অসন্তুষ্ট হৈছে। মইতো আপোনালোকক ক'ব পাৰোঁ যে
2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকে। পিছে প্ৰদ্যুৎ বৰদলৈ পত্ৰ সম্পৰ্কে মন্তব্য কৰিবলৈ সাহস নহল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আমাৰ দলৰ ভিতৰত যথেষ্ট মঞ্চ আছে য'ত আমি প্ৰত্যেকখিনি কথা আলোচনা কৰিব পাৰোঁ আৰু গোটেইখিনি আমাৰ দলৰ নেতৃত্ব প্ৰত্যেকজনৰ কথাবোৰ শুনে, প্ৰত্যেকজনৰ কথাবোৰ জানিবলৈ চেষ্টা কৰে আৰু সেয়া হ'ল আমাৰ দলৰ নীতি নিয়ম। আমি বিচাৰোঁ যে এই সময়ত আমি সকলোৱে একগোট হোৱা প্ৰয়োজন আছে। ইপিনে কংগ্ৰেছৰ সমালোচনাত সৰব হৈ পৰে বিজেপি নেতা ভূপেন কুমাৰ বৰা। বৰাৰ অভিযোগ কংগ্ৰেছত থাকিবলৈ হ'লে ৰকিবুল হুছেইনৰ ঘৰত গৈ শৰণ ল'ব লাগিব। দেৱব্ৰত শইকীয়াকো বিজেপিৰ এজেণ্ট বুলি কৈছিল ৰকিবুল হুছেইন। প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰা ব্যক্তিক গৌৰৱ গগৈ গামোচাই। আমি যেনেকৈ সত্ৰত গৈ পেলাই শৰণ লওঁ, যদি স্বাভিমানিক অসমীয়া কংগ্ৰেছত থাকিবলৈ হয় তেতিয়াহ'লে ৰকিবুল হুছেইনৰ ঘৰত গৈ পেলাই শৰণ ল'ব লাগিব। প্ৰদ্যুৎ বৰদলৈক যিজনে শাৰীৰিকভাৱে হত্যা কৰিব বিচাৰিছিলে সেইজন মানুহক দলৰ সভাপতিজনে কাষত লৈ পেলাই গামোচা দিয়ে, গাড়ীত বহাই লয়, মঞ্চত কাষত বহায়। প্ৰদ্যুৎ বৰদলৈ পত্ৰ বোমাৰ পিছত আসিফ নজৰে টিকট লাভ কৰে নে নকৰে সেয়া লক্ষণীয় হ'ব। কিন্তু প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহিলে নিস্বাৰ্থভাৱে আহিব লাগিব বুলি স্পষ্ট কৰি দিলে বিজেপিলৈ আহিব বিচাৰিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই হওক, নৱ তালুকদাৰ ডাঙৰীয়াই হওক, বিজেপিলৈ আহিব পাৰে উইদাউট এনি কণ্ডিশ্যন। দলটোৰ আদৰ্শৰ লগত একাত্ম হৈ কোনো চৰ্তবিহীনভাৱে যদি কোনোবা আহিব বিচাৰে সকলোৱে আহিব পাৰে। উল্লেখযোগ্য যে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ মাৰ্ঘেৰিটাত টিকট দিছে কংগ্ৰেছ দলে। কিন্তু আসিফ নজৰৰ প্ৰাৰ্থিত্বক লৈ নাৰাজ